নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। আৰু আজি মই কোৱাটাৰৰ পৰা নিমপাত ছিঙি আনিলোঁ। ধুনীয়াকৈ হৈছিলে গছ এডালত। আৰু ভাবিলোঁ মই আজি এটা ফেচ পেক ৰেডি কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া নিমপাত মানে মই ফেচ পেক হিচাপত ব্যৱহাৰ কৰিছোঁ। নিমপাতেৰে এনেকৈ ফেচ পেক হিচাপে ব্যৱহাৰ কৰিলে ফাংগাছ বেক্টেৰিয়া আদিৰ আক্ৰমণৰ পৰা ছালখন সুৰক্ষিত থাকে আৰু ক'লা দাগবিলাক নোহোৱা হয় আৰু শালমইনা ওলালে সেই দাগবিলাকো নোহোৱা হয় আৰু ৰ'দৰ পৰাও আমি ধুনীয়াকৈ সুৰক্ষিত হয় ছালখন। আৰু মানে মুখখন 15-20 মিনিটমান ৰাখিব, তাৰপিছত মানে ধুই দিব। যেতিয়া অলপ শুকাই যাব নহয় ছালখন, তেতিয়া ধুই দিলে হ'ল আৰু দেখিব ইমান ধুনীয়াকৈ উজ্জ্বলতাটো বাঢ়িছে। আপোনালোকে যদি এমাহ এনেকৈ লগাই চাই নহয়, আপোনালোকে নিজে নিজে গম পাব। আৰু নিমপাতখিনি মই পিচি লোৱাৰ পিছত গোলাপ জল দিয়া নাই বাৰু। আপোনালোকে গোলাপ জলো ব্যৱহাৰ কৰিব পাৰে। মানে মই পানীৰে ব্যৱহাৰ কৰিছোঁ যিহেতু মোৰ ওচৰত গোলাপ জল নাছিলে। আৰু এয়া মই মুখখন ধুই আহিলোঁ, দেখিছেনে কি ধুনীয়াকৈ উজ্জ্বলতাটো বাঢ়িছে। মই এমাহমান কৰিছোঁ, মানে এমাহ কৰাৰ পিছত সুফল পাইহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া মই মইশ্চাৰাইজাৰ লগাম মুখত, আৰু আপোনালোকেও যি ব্যৱহাৰ কৰে লগাব বাৰু। আৰু মই ফেচ ৱাছ লগোৱা নাই বাৰু। আৰু এইটো ৰেমেডি ব্যৱহাৰ কৰাৰ পিছত ফেচ ৱাছ নকৰিলেও হয়, ধুনীয়া হয় ছালখন। আৰু আজিলৈ আহিছোঁ।